বিশ্বাস কৰক এওঁ ঈশ্বৰ হয়। মোৰ পেচাবৰ থলিটো ঝুলি গ'ল, ঘৰত কান্দিছোঁ, মোক খাব দে। মই 27 দিন খাব নোৱাৰিলোঁ। মেডিকেলে লয় নলয় তেনেকুৱা অৱস্থা হৈ গৈছে। ঈশ্বৰক কৈছে, ঈশ্বৰ মই দুনিয়া দেখিবৰ কাৰণে আহিছোঁ, মৰাৰ কাৰণে অহা নাই। গৰম পানীৰে কি পাত এটা দিছিলে, আপুনি এইটো পানীৰে খাওক, আপুনি ভাল পাই যাব। এতিয়া মই চব বস্তু খাই আছোঁ, পাণ চুপাৰীলৈকে মই চব খাই আছোঁ। এই মুহূৰ্তত পোনপটীয়াকৈ আমি যাবলৈ বিচাৰিছোঁ আমাৰ সাংবাদিক প্ৰশান্তৰ ওচৰলৈ। প্ৰশান্ত বৰ্তমান উপস্থিত আছে আৰু এটা কেছ ষ্টাডি কালীপদ ভট্টাচাৰ্য। তেখেতেও দাবী কৰিছে যে তেখেতে দুৰ্লভ গগৈৰ ঔষধ খাই উপশম লাভ কৰিছে বা তেখেতে ভাল পাইছে। প্ৰশান্ত, কি ক'ব কালীপদ ভট্টাচাৰ্যই? কেনেকুৱা ধৰণে আপুনি দুৰ্লভ গগৈক লগ পাইছিল, কেনেকুৱা ধৰণে সেই খবৰটো আহিছিল যে এই বনৌষধটো খালে, সেৱন কৰিলে মই ভাল পাম, এই কেনেকুৱা ধৰণে যোগসূত্ৰটো তেওঁৰ সৈতে ঘটিছিল আৰু কিমান দিন আপুনি দৰৱ খালে? চাওক, মই আচলতে দুৰ্লভ গগৈৰ লগটো পাইছোঁ প্ৰবীণ আচাৰ্যই মোক কৈছিলে যে দাদা আপুনি, মই যিটো মানুহ দেখিছিলোঁ সদায়, আপুনি হয় নে নহয়? মই কৈছোঁ হয়। মই তেতিয়া কৈছোঁ, মই টেলিফোন নম্বৰ দিছোঁ, এওঁৰ লগত কথা পাতক। মই কথা পাতিলোঁ, কথা পতাৰ পাছত কৈছে আপুনি আহক, আপুনি যেনে তেনে আহক, আপোনাক মই সহায় কৰিম, যিমান পাৰোঁ সহায় কৰোঁ। মোৰ পৰা 1 পইচা লোৱা নাই। যোৱাৰ লগে লগে দেখিলোঁ যে ইয়াত এওঁৰ ঘৰত যিমান মানুহ দেখি মই আচৰিত লাগিলোঁ যে মানুহ চবেই ইমান কষ্ট পাইছে, দুখ লাগিছে, কিন্তু বিশ্বাস কৰক এওঁ ঈশ্বৰ হয়, মানৱ নহয়। এওঁ মানুহ সৎ পথত লৈ গৈছে। মই কৈছোঁ আপোনালোকে বিশ্বাস কৰি এওঁক বিশ্বাস কৰি আপোনালোকক ব্যৱহাৰ কৰক। আৰু আপুনি কিমান দিন ব্যৱহাৰ কৰিলে দৰৱটো, কিমান দিন খালে? মোক কৈছিলে 3 মাহ খাবলৈ, মই 6 মাহ খালোঁ। 6 মাহ খোৱাৰ পিছত তেওঁৰ লগত আকৌ কণ্টেক্ট কৰিলোঁ। মই যে দাদা 6 মাহ খালোঁ আৰু কিমান দিন খাম? আপোনাক খাব নালাগে, আপোনাৰ অ'কে, আপুনি এতিয়া যি পাৰে খাব পাৰে। মই খালোঁ, এতিয়া মই চব বস্তু খাই আছোঁ, পাণ চুপাৰীলৈকে মই চব খাই আছোঁ। আপোনাৰ বয়সটো কিমান হৈছে? মোক ডেট অফ বাৰ্থ কৈ দিছে 8/8/1957 মোৰ ডেট অফ বাৰ্থ। আৰু আপুনি দুৰ্লভ গগৈ ওচৰলৈ যোৱাৰ আগতে কোনোবা মেডিকেল কলেজ বা চিকিৎসকৰ ওচৰলৈ গৈছিলে? মই গৈছিলোঁ, ডিব্ৰুগড় মেডিকেল কলেজত গৈছিলোঁ। তেতিয়া আহমেদ ছাদ আছিলে। আহমেদ ছাদে মোক দেখি কৈছে যে তোমাক কেমো লাগিব, কেইটা কেমো লাগিব সিহঁতক সুধিছিলোঁ মই। তেতিয়া মোক কৈছিলে 25টা। মইতো 25টা 6টালৈ যি অৱস্থা, মই 27 দিন খাব নোৱাৰিলোঁ। মানে এটা কেমো এমাহত এটা, তাৰমানে 25 দিন মই পানীলৈকে একো খাব নোৱাৰিছোঁ। ঘৰত কান্দিছোঁ, মোক খাব দে, মোক খোৱা লাগে। সিহঁতে ঘৰৰ মানুহ খোৱা দিছে, কিন্তু মই খাব নোৱাৰোঁ। এতিয়া মই পূৰা সুস্থ। আপুনি কিমানটা কেমো ব্যৱহাৰ কৰিলে? মই 6টা কেমো ল'লোঁ। লোৱাৰ পিছত মই আঁতৰি আহিলোঁ। দেখিছোঁ মই ইয়াত থাকিলে মই মৰি যাম। মই আকৌ আহিলোঁ শংকৰদেৱত। ৰমেশ চহৰীয়াৰ লগত মই যোগাযোগ কৰিলোঁ। ৰমেশ চহৰীয়াই কৈছিলে আপোনাক 6টা দিব নালাগিছিলে, আপোনাক এটা দিলে হ'লেহেঁতেন। তেওঁ কৈছে আপুনি আৰু কেমো ল'ব নালাগে। মই গুচি আহিলোঁ দুৰ্লভ গগৈৰ ওচৰত। দুৰ্লভ গগৈৰ ওচৰত কেমো লোৱাৰ পিছত চুলি সৰি গৈছিল? চব চুলি এইবিলাকো নাই, বুঢ়োৰো চুলি নাই।
আপুনি দুৰ্লভ গগৈ ওচৰলৈ যেতিয়া গৈছিল তেওঁ যিখিনি বিধান দিছিল আপোনাক যিটো বনৌষধ দিছিল যিখিনি আৰু কেনেকুৱা ধৰণৰ কেনেকৈ দৰৱখিনি খাব লাগে বনৌষধ যিখিনি দিছিলে কেনেকৈ দৰৱখিনি খাব লাগে কি কি নিয়ম পালন কৰিব লাগে এইখিনি যদি আমাৰ দৰ্শকসকলে উপকৃত হোৱা কৰে আপুনি যদি অকণমান কয় কি কি কেনেকুৱা ধৰণৰ পৰামৰ্শ আছিলে তেওঁৰ পৰা চাওক মোক ফাৰ্ষ্ট যেতিয়া মই গৈছিলোঁ এওঁৰ ওচৰত যোৱা নাই মানে টেলিফোনত সুধিছিলোঁ দাদা মই তেনে ঘটনা মই কি কৰিলে ভাল পাম তেতিয়া কৈছিলে যে আপুনি নাহিলেও নহ'ব দাদা মইতো একদম দুখীয়া হয় মই কেনেকৈ আহিম গাড়ী ৰিজাৰ্ভ কৰি আহিলেওতো পইচা লৈ আহিব ৰাইজে সহায় কৰিছে এইবিলাক তাৰপিছত কৈছে আপুনি গৰম পানীৰে এটা কি পাত এটা দিছিলে নাৰিকলৰ পানীটো তেতিয়া কোৱা নাই মোক তেতিয়া কৈছে আপুনি এইটো পানীৰে খাওক আপুনি ভাল পাই যাব তাৰপাছত আপুনি আহক যেতিয়া এওঁৰ ওচৰত গৈছোঁ এওঁ মোক খুলি কৈছে এইবিলাক বস্তু কি কলা হালধি তাৰপিছত কলা বৰণীয়া চাউল তাৰপিছত নাৰিকলৰ সৈতে এই পাতটো খাব কৈছিলে নাৰিকলৰ ডাব নাৰিকলৰ তেতিয়া ডাব নাৰিকলৰ ৬০-৭০ টকা দাম আমাৰ উপায় নাই তেতিয়া এওঁ কৈছে মই আপোনাক সহায় কৰিছোঁ মই মোৰ এটাই ল'ৰা মোৰ ইমান সম্পত্তি মোৰ খোৱাটা মানুহ নাই যদি দুনিয়াত যদি মানুহে নাথাকে তেনেহ'লে মই জীয়াই থাকি কি লাভ মোক তেনেধৰণৰ কথা কৈছে আজি এওঁৰ যিমানখিনি ঔষধ দিছে মই খাইছোঁ ভাল পাইছোঁ আপোনালোকে ভাল পাওক এই মোৰ কৃতজ্ঞ আপুনি যেতিয়া তেখেতৰ ওচৰলৈ গৈছিল আপোনাৰ একেবাৰে অৱস্থাটো যথেষ্ট মানে ভাবিবলগীয়া চিন্তনীয় আছিলে আপুনি নিজে খোজকাঢ়িব পৰা নাছিলে স্থানীয় মই হয় ৰাতিপুৱা যিটো মই কিছুমান মানুহক সোধা পোছা কৰোঁতে আপোনাৰ বিষয়ে কৈছে যে আপোনাক বোলে ৪-৫জন মানুহে গাড়ীত উঠাই তালৈ লৈ গৈছে হয়নে হয় খোজকাঢ়িব পৰা নাছিলে মই আপোনালোকক কৈছোঁ মোৰ পেচাবৰ থলীটো আজি কৈছোঁ পেচাবৰ থলীটো ঝুলি গ'ল এইখিনি টিউমাৰ তাৰপিছত ঝুলি যোৱাৰ পিছত মই যেতিয়া মেডিকেলত গৈছিলোঁ তেতিয়া সিহঁতে কৈছে নাই এই বুঢ়া মানুহটোক কষ্ট দি লাভ নাই মেডিকেলে লয় নলয় তেনেকুৱা অৱস্থা হৈ গৈছে তবু এজন মাৰোৱাৰী ডক্তৰ মোক সহায় কৰিছে মই ৰিক্স ল'ম এওঁক ৰিক্স লৈ মই ইমান দূৰ পঠাইছেহে তাৰপিছত দেখিছোঁ মই মেডিকেলত থাকিলেতো মই মৰি যাম মই এওঁৰ ওচৰত আহি বহুত উপকাৰ পাইছোঁ আৰু ৰাইজ যদি আমাৰ অসমৰ বহুত পাত আছে ঔষধ আছে এই ঔষধেৰে মই ভাল পাইছোঁ এই ঔষধৰ এতিয়া এটা গৱেষণাৰ প্ৰয়োজন আছে যিটোৱে প্ৰায় ১৫০ লোকতকৈ অধিক লোক ভাল কৰিছে আপুনি তাৰে সাক্ষী আপুনি নিজে ভাল পাইছে এই দুৰ্লভ গগৈয়ে যিখিনি বনৌষধ দিছে মানুহক ৰোগীসকলক কেঞ্চাৰ ৰোগীসকলক বিশেষকৈ এই ঔষধবিধৰ গৱেষণাৰ প্ৰয়োজন আছে বুলি আপুনি এগৰাকী ৰোগী হিচাপে ভাবেনে মই ভাবোঁ কিয় ভাবোঁ এদিন সুধিছিলোঁ দাদা মই বুকুত মই কফটো নাযায় কাৰ্তিক অগৰণ পুষ মাহ তেতিয়া কৈছিল আপুনি এটা কাম কৰক জলকীয়া ল'ব মুড়ি ল'ব নহৰু ল'ব জলকীয়া নহৰু আৰু সেউজীয়া বৰণৰ জলকীয়া ৰঙা নহয় এইটো খাই চাওক 7 দিন খাব আপোনাৰ বুকৰ পৰা কফ ওলাই আহিব একদম ক্লিয়াৰ
আপুনি যেতিয়া দুৰ্লভ গগৈ ওচৰলৈ গৈছিলে তেতিয়া আপোনাৰ যিটো অৱস্থা আপুনিতো ভবাই নাছিল চাগে মই যে জীয়াই থাকিম নাই মই কেতিয়াও ভবা নাই খালি ঈশ্বৰক কৈছে ঈশ্বৰ মই দুনিয়া দেখিবৰ কাৰণে আহিছোঁ মৰাৰ কাৰণে অহা নাই আপোনাকতো ঘৰৰ পৰিয়ালৰ মানুহে চাবও আহিছিল অথনি কৈছে আমাৰ যিমান ৰিলেটিভ আছে যিমান সিহঁতে সহায় কৰিছে যিমান পাতে সহায় কৰিছে আৰু ৰিলেটিভ মানুহ আহি দেখি গৈছে আৰু সেয়াই আছিল কালীপদ ভট্টাচাৰ্যজী আৰু এখেতেই এক প্ৰকাৰে ক'বলৈ গ'লে মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতি আহিছে দুৰ্লভ গগৈ যি মই বাকৰুদ্ধ হৈছোঁ মই এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰশান্ত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ